আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। নিশ্চয় আপোনালোক সকলো ভালে আছে নহয়নে? মই বাৰু বৰ্তমান ভালে আছোঁ। গতিকে আজি ভিডিঅ'টোত মই দুআষাৰমান কথা আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। একেৰাহে মই হনুমান চালিচা পাঠ কৰা বিষয়ে হওক বা এইবিলাক বিষয়তে মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আপোনালোকে বহুত বেছি মৰম দিছে, চাইছে, ভাল লাগিছে, বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে। ভবা নাছিলোঁ মই ইমান সুন্দৰ সুন্দৰ মন্তব্য পাম বুলি, বা মই একো বিশেষ নাজানো, খালি মই নিজৰ মোৰ ভক্তিখিনি, মোৰ ভাল লগাখিনি মই সদায় কৈ আহিছোঁ যে মই যেনেকৈ থাকি ভাল পাওঁ, যি কৰি ভাল পাওঁ, য'ত মোৰ বিশ্বাস আছে মই সেইদৰে থাকি মই নিজক মাত্ৰ নিজৰ মনটো মই স্থিৰকৈ ৰাখোঁ, বা মই মোৰ পৰিয়ালটোৰ বাবে মই যিখিনি পাৰোঁ যেনেকৈ বিশ্বাস কৰোঁ মই সেইদৰে ৰাখিবলৈ মই চেষ্টা কৰোঁ, সিমানেই। এই যে হনুমান চালিচা পাঠ কৰাৰ পাছৰ পৰা আপোনালোকে ভিডিঅ'সমূহত ইমান বেছি মৰম দি আছে, এতিয়াও বৰ্তমান চাই আছে, আপোনালোকে বহুত সুন্দৰ সুন্দৰ মন্তব্য প্ৰদান কৰিছে। তাৰ মাজতে মই বহুত মন্তব্যৰ একেলগে মই এটা ভিডিঅ' প্ৰস্তুত কৰি জনালোঁ। কিছুমান মই তাতে কমেণ্টৰ ৰিপ্লাই মই লিখি দিছোঁ, যিকেইটা পাৰিছোঁ, ভাল লাগিছে, লিখি দিছোঁ। আৰু তাৰ ওপৰতে মই এটা কমেণ্টৰ ওপৰত মই ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকক ভালদৰে আলোচনা কৰিম বুলি ভাবিলোঁ আপোনালোকৰ লগত। সেইবাবে সেই কমেণ্টটো মই এতিয়ালৈকে একো ৰিপ্লাই দিয়া নাই, গতিকে সেইটোক উদ্দেশ্য কৰি মই ভিডিঅ' এটাত আলোচনা কৰিম বুলি ভাবিলোঁ। তাৰ পাছতে আৰু এটা কমেণ্ট মই আজি পাইছোঁ, মানে মানুহ কিছুমানৰ মোৰ প্ৰতি ইমান বেছি বিশ্বাস সোমাই গৈছে, মই যেন বহুত কিবা কিবি জানো, মই যেন কিবা এটা কৰি দিব পাৰিম, তেনেকুৱা কিছুমান যেন বিশ্বাস সোমাই গৈছে। আচলতে তেখেতসকলৰ সকলোৰে ভগৱানৰ প্ৰতি বিশ্বাস আছে, সেইবাবেই হয়তো সেইকণকে, যিকণ মই কৰিছোঁ সেইকণকে হয়তো তেখেতসকলে বা তেওঁলোকে কৰিবলৈ জনা নাই নিচিনা ভাবিছে নিজকে, সেইবাবে হয়তো জানিবলৈ বিচাৰিছে, সেইটোৱে হ'ব। বাৰু যিয়ে নহওক, দুটা কমেণ্টৰ ওপৰত মই আজি অকণমান আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। ভুল হ'লে মোক শুধৰাই দিব, ময়ো একো বিশেষ নাজানো, মই সদায় কৈ আহিছোঁ, খালি মই যি ধৰণে চলি থাকোঁ, যিখিনি মই বিশ্বাস কৰোঁ সেইখিনিহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ। প্ৰথম কমেণ্টটো হৈছে যে মনোজ চুতীয়া বুলি এজনে কৈছিলে, বাইদেউ সংকল্প ল'লে কোনো মাছ মাংস খাব নালাগে। লক্ষী চৰিত্ৰত লিখা আছে স্বামী ভক্তি কৰিব লাগে বুলি, কিন্তু হনুমান চৰিত্ৰত 11 দিন সংকল্প ল'লে একো খাব নালাগে মাছ মাংস। সেই কমেণ্টটোৰ ওপৰত মই অকণমান আলোচনা কৰিম বুলি ভাবিছিলোঁ। বহুত সুন্দৰ কথা কৈছে তেখেতে, কথাটো একদম সঁচা কথা। লক্ষী চৰিত্ৰত যে কৈছে যে স্বামী ভক্তি কৰিলে, ময়ে কৈছিলোঁ সেইদিনা ভিডিঅ'টোত যে স্বামী ভক্তি কৰিলে ভগৱান এনেই সন্তুষ্ট থাকে, স্বামীতকৈ আৰু বেলেগ ভগৱান পত্নীৰ কাৰণে নাই বুলি কৈছে। কিন্তু একেই ভগৱানৰ ওচৰতে আকৌ মাছ মাংস যে নোখোৱাকৈ থাকিব লাগে, সেইটো এটা বেলেগ কথা। মই সেইটোৰ ওপৰতে ভাবিছোঁ। ধৰি লওক এখন ঘৰত সকলোৰে মনবোৰ বেলেগ বেলেগ নহয় জানো? ভগৱানক সকলোৱে ভাবে, ভগৱানক নভবা মানুহ নাই, ভগৱানক বিশ্বাস নকৰা মানুহো নাই, কিন্তু কোনোবাই এইদৰে পাঠ পঢ়ি পূজা কৰি এনেকৈ ভাবে, কোনোবাই মনতে ভাবে বিপদ এটা হ'লে ভাবে তেওঁৰ কাৰণে সেয়াই ভগৱান। কিন্তু এই যে নিয়ম নীতি মানি চলিব নোৱাৰে, বস্তু কিছুমান মানি চলি পেলাই নোৱাৰে থাকিব। আমি গৃহস্থলী মানুহ নহয় জানো, ঘৰখনত থাকোঁ, গতিকে কিছুমান কষ্ট কৰি দিনটোত 10 বাৰো আমি গা ধুব পাৰোঁ, কিন্তু যে ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় যিসকল কামৰ উদ্দেশ্যত কিবা দিনটোৰ কাৰণে, তেওঁলোকে সেইবিলাক কৰি থাকিব নোৱাৰে, তেওঁলোকৰ ভাবিবলৈও সময় নাথাকে। ঘৰখনৰ পৰা যিহেতু বাহিৰলৈ ওলাই যায়, যিকোনো কামত ওলাই যায়, গতিকে মোৰ সেইটো মানে সন্তুষ্টিৰ কাৰণেহে মই কথাটো কৈছোঁ, মোৰ নিজৰ সন্তুষ্টিৰ কাৰণে। মানে মই এইটো কাৰণে কৈছিলোঁ সেই উদাহৰণটো যে লক্ষী চৰিত্ৰতচোন এইদৰে কয়, গতিকে মই সেইটোকে নিজক সান্তনা দিওঁ। মানে কিয় জানেনে, মই কৈছোঁ যে আমাৰ পতি পত্নী দুয়োজন আমাৰ বিপৰীতমুখী, তেওঁৰ চিন্তাধাৰা মোৰ চিন্তাধাৰা সম্পূৰ্ণ বেলেগ প্ৰতিটো ক্ষেত্ৰতে, কিন্তু বাধা মোক নাই দিয়া যে তুমি ভগৱান পূজা নকৰিবা, কিন্তু তেওঁ যে মোৰ নিচিনাকৈ চলিব সেইটো কথা কিন্তু অসম্ভৱ। গতিকে মই ভাবোঁ যে মই ব্ৰতে থাকোঁ, তেওঁ নোৱাৰে, মই ভাবোঁ যে নিৰামিষ খাওঁ, তেওঁ নোৱাৰে, কিন্তু মই যেতিয়া যিখিনি কাম কৰিবলৈ মোৰ ইচ্ছা অনুযায়ী মই আগবাঢ়িছোঁ বা আগবাঢ়োঁ বা কৰি থাকোঁ, সেইখিনিততো মোক এই নিয়মখিনিৰ প্ৰয়োজন হয়, নহয় জানো? গতিকে আৰু গৃহস্থলী ঘৰখনত মতা মানুহ এজনেতো পূজা কৰি বহি থাকিব নোৱাৰে, তেওঁ ডিউটিত যাবই লাগিব, গতিকে গোটেইখিনি কাম মাইকী মানুহৰ। আৰু কিছুমান ঘৰত বা কিছুমান পৰিৱেশত বা স্বামীও এনেকুৱা আছে যে মানুহগৰাকীয়ে এই কামটো কৰিছে ঘৰখনৰ হৈ, মই এইকেইদিন তেওঁৰ লগতে এইটো মিলাই চলোঁ। মেক্সিমাম মানুহবিলাকৰ তেনেকুৱা, কিন্তু আমাৰ নহয়। গতিকে তেনেকুৱা পৰিস্থিতিত মই আগবাঢ়িব লগা হৈছে।
তেওঁ যে নামানিব, তেওঁ যে নোখোৱাকৈ থাকিব নোৱাৰিব, সেইকাৰণে ময়োতো খাই দিব নোৱাৰোঁ নহয় জানো। বা তেওঁ যে দিনটোৰ কাৰণে গুচি যাব বা হনুমান চালিচাখন তেওঁ পাঠ কৰিব নোৱাৰে, কিন্তু মই পাঠ কৰিলে তেওঁ বেয়া নাপায়, নপঢ়িবি বুলি নকয়। কিন্তু সেই যে মই পঢ়িবলৈ যোৱা মাত্ৰক মই যিখিনি নিয়ম মানিব লাগিব সেইখিনি মই মানিব লাগিব, কিন্তু তেওঁ যে নপঢ়ে সেইকাৰণে তেওঁ নামানে। বা কিছুমানে কৈছোৱে যে নিজে নপঢ়িলেও ঘৰত সেই পৰিৱেশটো দিয়ে, কিন্তু আমাৰজনে সেনেকুৱা নহয়। আমাৰ মানুহজনে মোকো নকয় নপঢ়িবা নকৰিবা, কৰি থাকা, কিন্তু তেওঁ মোৰ কাৰণে বা মই কিবা এটা কৰিছোঁ কাৰণে মানে লঘোণ দি থকা বা ব্ৰতে থকা এই বস্তুবোৰ তেওঁ মানিব নোৱাৰে। কৈছে চবৰে বস্তুবোৰ বেলেগ নহয় জানো। গতিকে তেনেকুৱা স্থলত মই কি কৰিম বাৰু আপোনালোকে কওকচোন। বা মোৰ ঠাইত যদি বেলেগ এগৰাকী মানুহ হয় কি কৰিব লাগিব। মইতো সেইটো পইণ্ট কাটিলে নহ'ব যে মানুহজনৰ লগত যদি মই এইটো পইণ্টটো কাটিবলৈ যাওঁ যে লক্ষী চৰিত্ৰত এনেকৈ কৈছে বা নহয় হনুমান চালিচা পঢ়িছোঁ গতিকে মই এইখিনি কৰিব লাগিব, গতিকে আপুনি কিন্তু খাব নোৱাৰিব, সেই বস্তুটো যদি মই এই প্ৰশ্নটো যদি মই কৰিবলৈ যাওঁ আমাৰ দুজনৰ মাজত এটা অশান্তি হ'ব নে নহ'ব। তেওঁ ভাতকে নাখাব নহয় জানো, সেইটো এটা মোৰ অশান্তি হ'ব নে নহ'ব আপোনালোকে কওকচোন বাৰু। লঘোণে যদি শুই দিয়ে, কামৰ পৰা আহি ইমান কষ্ট কৰি মই সুদা ভাত নাখাওঁ, তুমি কৰিছা কৰি থাকা, নহয় জানো। কথাবোৰ সেইকাৰণে চব ফালৰ পৰা আমি চাব লগা হয়, নহয়নে। এতিয়া মোৰ বহুত ভাল নালাগে মানে ঘৰখনত লেটিপেটি কৰি থাকিব লাগে, কিন্তু এতিয়া মই কি কৰিম। তেওঁৰ কথা ভাবিবলৈ গ'লে, তেওঁ যেনেকৈ চলিবলৈ গ'লে মইতো জীৱনত একোৱেই কৰিব নোৱাৰিম। মোৰ মতে মই চালিচা পঢ়িব নোৱাৰিম, মই ভগৱান পূজা কৰিব নোৱাৰিম, মই একোৱেই কৰিব নোৱাৰিম, কাৰণ তেওঁ যিহেতু সেইবিলাক খাবই, তেওঁ মানে ইমান এইবিলাক মানি থাকিব নোৱাৰে। বহুত পুৰুষ আছে তেনেকুৱা, অকল মোৰ মানুহজন বুলি নহয়, কিন্তু তাৰ মাজতো বহুত পুৰুষ এনেকুৱাও আছে যিমানেই কষ্ট কৰক যিমানেই যি নকৰক কিন্তু সেই নিয়মখিনিৰ মাজত মানুহগৰাকীক সুবিধাটো দিয়ে, কিন্তু আমাৰ মানুহজনে নিদিয়ে বা নোৱাৰে বা মোকো বাধা নিদিয়ে। তুমি নাখাবা, তুমি নকৰিবা, মতলব নাই, কিন্তু মই ইমান কষ্ট কৰি দিনটো কাম কৰি আহোঁ, মই সুদা ভাত খাব নোৱাৰোঁ। মানে সেইটো আগৰ পৰাই অভ্যাস, মানে আমাৰ ঘৰত এনেকুৱা এটা কথা আছে আগৰ পৰা, মানে মোৰ বিয়াৰ আগৰ পৰা মাছ মাংস নহ'লে ভাত নাখায়। মইতো আহি নতুনতে পাইছোঁহি, একদম পুখুৰী সিঁচি বহুত মাছ আনে, একদম ইমান এপাচি মাছ লৈ আহিব, গৰৈ চেঙেলী জীয়াই থ'ব, মাগুৰ জীয়াই থ'ব, পুঠি চুঠিবিলাক বাচিব, বিলাব, মানুহক বিলাই দিব, এনেকুৱা। আৰু এতিয়াতো আৰু পুখুৰীত জালখন মাৰি দিব, হয় কিনি আনিব, ৰাতি আহোঁতে কিনি আনে, আৰু যদি ঘৰত থাকে পুখুৰীত জাল মাৰে, তেনেকুৱা এটা মানে। গতিকে সেই বস্তুটো তেওঁলোকক চেঞ্জ কৰিবহি মই নোৱাৰোঁ। আৰু এটা কথা মই বুলি নহয়, আপোনালোকে চাবচোন, আপোনালোকে আনক সলনি কৰিব পাৰিব জানো, চিন্তা কৰকচোন। মই কিবা এটা কৰিছোঁ, মোৰ ইচ্ছা গৈছে, মই নিজক সলনি কৰিব লাগিব, মই নিজে ত্যাগ দিব লাগিব কাৰোবাৰ কাৰণে, কাৰণ মইহে ইচ্ছা কৰিছোঁ, নহয় জানো। কিন্তু মই কাৰোবাক চেঞ্জ কৰিব পাৰিম জানো, কেতিয়াও নোৱাৰোঁ। সেইবাবেহে আচলতে মই সেইদিনাখন লক্ষী চৰিত্ৰৰ কথাষাৰ উদাহৰণ দিলোঁ, যে লক্ষী চৰিত্ৰত যেতিয়া কৈছে যে লক্ষী চৰিত্ৰত বুলিয়ে নহয় আৰু বহুত মানে এই বস্তুটো আচলতে এইটো কথাই যে স্বামী ভক্তিকে আৰু পত্নীৰ আৰু একো নাথাকে বুলি কয়। আমি সিমানো ভক্তি কৰি নাথাকোঁ আজিকালি বা থাকিব নোৱাৰোঁ, কিন্তু এই কিছুমান উদাহৰণ দি নিজক সান্তনা দিয়াৰ কথা কৈছিলোঁ যে তেওঁ তেওঁৰ ভাগে থাকক, মই মোৰ ভাগে থাকোঁ। মই গৃহস্থলী ঘৰখনত তেওঁ দিনটোৰ কাৰণে উপাৰ্জনলৈ ওলাই গৈছোঁ, গতিকে তেওঁক সন্তুষ্ট কৰি তেওঁক খাবলৈ ৰান্ধি দিব লাগিবই, নহয় জানো। বা তেওঁ যদি নাখায় মই কি শান্তিত ভাত সাজ খাম, বা ময়ো লঘোণ হৈ যাব, বা ল'ৰা ছোৱালীও অশান্তি হ'ব, বহুত কথা। আমি গৃহস্থলী ঘৰখনত এগৰাকী মহিলাই বহুত চিন্তা কৰিব লাগে। মই যদি কওঁ যে মই এইটো কৰিছোঁ আপুনি এইটো কৰিব নোৱাৰে, এটা অশান্তি হ'ব। সেই পৰিৱেশটো হনুমান চালিচা পঢ়ি থকা অৱস্থাত সেই পৰিৱেশটো কেতিয়াও হ'ব নোৱাৰিব। যিকোনো ক্ষেত্ৰতে ভগৱানক ভাবি থকা সময়ত কাজিয়া, হাই হুলস্থুল, ডিচিপ্লিন নহ'লে ভগৱানক মানে নিজৰ মনটোৱে স্থিৰতা নাথাকিব, কেনেকৈ ভাবিব বাৰু কওকচোন। কথাবোৰ মোৰ ফালৰ পৰা তেনেকুৱা, মই বহুত কিবা কিবি একোৱেই নাজানো, কিন্তু নিজৰ অভিজ্ঞতা এইখিনি মানে আজিৰ যিখিনি বয়স মই পাইছোঁহি, সেই বয়সৰ ভিতৰত মই দেখি শুনি ঠেকি যিখিনি শিকিলোঁ সেইখিনিৰ পৰাহে মই চলি আছোঁ, আৰু সিমানখিনিয়েহে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ কোনো ডাঙৰ মানুহ নাই, না মোৰ শাহুৱে শিকাইছে, না মই শহুৰক পাইছোঁ, না মোৰ মা আছে, না মোৰ দেউতাই শিকাইছে, না মই তেনেকুৱা এটা পৰিৱেশ পাইছোঁ, মোৰ একোৱেই নাই পোৱা মই। কিন্তু তাৰ মাজতে মই য'ত আছোঁ, য'ত থাকিছোঁ, যাক দেখিছোঁ, তাৰ পৰা অকণমানকৈ নিজে আয়ত্ব কৰিবলৈ মোৰ যিটো বস্তুত মোৰ হেঁপাহ আছে, সেই বস্তুটোত মই নিজে আয়ত্ব কৰোঁ। মানে ভাল বেয়া দুটা দিশ থাকে চবতে, গতিকে মই তাত সেই ভালটোত পটককৈ চকুটো পৰি যায়, এইটো কি কৰিছে বাৰু, এইটো কি কৰিব লাগিব বাৰু। মোবাইলটো এতিয়া আমি চাই থাকোঁ, বহুত হিন্দী চেনেলবিলাকৰ ভিডিঅ'বিলাক পাই থাকোঁ, তাতেইতো প্ৰথমতে মই হনুমান চালিচাৰ সংকল্পৰ বিষয়ে মই পাইছিলোঁ, পোৱাৰ পিছতহে মই নিজেও লৈছোঁ।
গতিকে সেই যে মই সেইটোহে চাওঁ, মই বেলেগ কিবা এই নাচৰ প্ৰগ্ৰেম কিবা কিবি এইবোৰ হাঁহি খুৰাক মই সেইবিলাক বৰকৈ চাই নাথাকোঁ। কথাবোৰ তেনেকুৱা, যাৰ য'ত মানে ইণ্টাৰেষ্ট থাকে নহয় জানো। গতিকে মোৰ যেতিয়া কিবা এটাত ইণ্টাৰেষ্ট থাকে সেই কামটো মই কৰিব লাগিব। কৰিবৰ কাৰণে মই যদি সেই পৰিৱেশটো নাপাওঁ, মোক যদি কোনোবাই সেই পৰিৱেশটো নিদিয়ে, মই নিজে নিজক সলনি কৰিব লাগিব। কাৰণ মই কৰিমেই, মই কৰিব লাগিব, কাৰণ মোৰ মন গৈছে। আৰু মোৰ মন গৈছে কাৰণে মোৰ কাৰণে কোনেও ত্যাগ নকৰে। কিন্তু সেই ত্যাগকণ মই আকৌ নিজেই কৰিব লাগিব, যে এই বস্তুটো এনেকৈ কৰি হ'লেও মোৰ নিজৰ মনৰ সন্তুষ্টিৰ কাৰণে মই কৰিছোঁ। বুজি পাইছে চাগে? মই আৰু তাতকৈ বেছিকৈ কথাটো ক'বও নাজানিম চাগে। গতিকে নিশ্চয় বুজি পাইছে মোৰ কথাটো। ঘৰখনত কিবা এটা কৰিলে সেই আপোনাৰ কথাটো ঠিকে আছে, মাছ মাংস খাব নালাগে, নিৰামিষ খাব লাগে, সেইটো সকলোৱে জানিব লাগে। কিন্তু নাজানে, নোৱাৰে থাকিব, সেইটোহে ধৰি থাকিব, নিজৰটোহে ধৰি থাকিব। তেতিয়া কি কৰিব আপুনি? নিজৰ মন যোৱাটো নকৰিব নেকি? নিজৰ মন গৈছে চাকি গছ গোঁসাই ঘৰত নজ্বলাব নেকি? জ্বলাবইতো লাগিব, কাৰণ মোৰ মন গৈছে। মোৰ নহ'লে মই যদি নজ্বলাওঁ মোৰতো মনটো অশান্তি লাগি থাকিব। তেৰিকা চাকি গছ জ্বলাম বুলি ভাবিছিলোঁ, তেওঁৰ কাৰণে নোৱাৰিলোঁ জ্বলাব। সেইটো কৰাতকৈ তেওঁৰ ভাগে থাকক, তেওঁতো সন্তুষ্টি কৰোঁ, নিজৰ অকণমান কষ্ট হ'ব, ধোৱা পখলা বেছি কৰিব লাগিব, মানিব অকণমান বেছিকৈ লাগিব, দুবাৰকৈ হয়তো ৰান্ধিব লাগিব, কিন্তু সেইকণ কৰিম নিজৰ সন্তুষ্টিৰ কাৰণে। তেওঁকো সন্তুষ্টি কৰিব লাগিব, নিজৰ মনটোও সন্তুষ্টি কৰিব লাগিব। গতিকে নিজক অকণমান চেঞ্জ কৰিব লাগিব, বেলেগকতো নোৱাৰোঁ। কথাটো সেইটোৱে। আৰু এটা কমেণ্টৰ ওপৰত মই ক'বলৈ ভাবিছোঁ, মোৰ বেয়া লাগিছে। জুমি দাস, মই আজি পাইছোঁ কমেণ্টটো। বা মই বিয়া হৈ ঘৰতে আছোঁ, হাজবেণ্ডে বহুত মাৰধৰ কৰাত মই ঘৰত গুচি আহিলোঁ। আপুনি পাৰে যদি কি কৰিলে ঠিক হ'ব আপুনি মোক হেল্প কৰক বা প্লিজ। বহুত বেছি বেয়া লাগিলে। নাজানো তুমি ক'ৰ পৰা কৈ আছা, চাইছা জুমি দাস। ভাল লাগিলে মোৰ তোমাক লগ পাই বা তোমাৰ মন্তব্যটো পাই। ইমান যে মোৰ ওপৰত ভৰসা কৰিছা। মই হনুমান পাঠ কৰিছোঁ কাৰণেই, চালিচাখন পঢ়িছোঁ কাৰণেই, ভগৱানৰ কিবা এটা দিয়াৰ কাৰণেই মই যে ইমান কিবা জানিম সেইটো কেতিয়াও নহয়। ময়ো এগৰাকী মাইকী মানুহ, ময়ো বহুত তেনেকুৱা পৰিস্থিতিত পৰিছোঁ, ভুগিছোঁ। গতিকে আজি সেই পৰিস্থিতিত হয়তো পৰিহে মই আজি এইখিনি সময় পাইছোঁহি। গতিকে তুমি বিয়া হোৱা কিমান দিন হ'ল একো মই নাজানো, কি পৰিস্থিতিত পৰিছা মই তাকো নাজানো, কিয় বা মানুহজনে তেনেকুৱা কৰিছে মই একো নাজানো। কিন্তু মই এটা কথাই ক'ম, যিকোনো পৰিস্থিতিত নিজক স্থিৰ কৰিবলৈ শিকা। যিকোনো পৰিস্থিতিত তোমাক কিবা এটা কৰিছে, অত্যাচাৰ কৰিছে, তুমি তাৰ মতা মানুহৰ লগত তুমি একো কৰিব নোৱাৰা, পাৰিবা জানো? আজিকালি এনেকুৱা হৈছে, মানে বহুত কিবা কিবি উপায় আছে, মাৰ ধৰ কৰা, মানুহ লগাই দিয়া, পুলিচত দিয়া, কোৰ্ট কাছাৰীলৈ যোৱা। সংসাৰখন কিন্তু এবাৰহে পতা হয়, আৰু পিছত যদিও পাতিব লগা হয় কেতিয়াবা কিছুমান পৰিস্থিতিত, এবাৰ বিয়া হোৱা পিছতো দুবাৰ বিয়া হোৱা হৈছে মানুহৰ কিছুমান পৰিস্থিতিত। কিন্তু মই যিমান দূৰ গম পাইছোঁ, দ্বিতীয় বিবাহত কাৰো শান্তি মই দেখা নাই। মই নাই দেখা কিন্তু দেই, যে প্ৰথম বিবাহত অশান্তিৰ কাৰণে যে দ্বিতীয় বিবাহত শান্তি পাইছে, সেইটো কিন্তু মই নাই দেখা। তোমালোকে যদি দেখিছা মই নাজানো। গতিকে হয় সেই প্ৰথম বিবাহখনকে বহুত যত্ন কৰি কষ্ট কৰি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। নহ'লে একেবাৰেই যদি নোৱাৰি, নিজৰ জীৱনটোতো বচাবই লাগিব নহয় জানো। যদি মাৰধৰ কৰিয়েই থাকে, যদি অত্যাচাৰ কৰি থাকে, সহিব নোৱাৰাকৈ কেতিয়াও থাকিব নোৱাৰি। কৈছোঁৱে যে কি কাৰণ মই নাজানো, সেই কাৰণটো বা কি, কিয় বা তেওঁ তেনেকুৱা, সেইটোতো মই নাজানো। কিন্তু সেই সময়টোত যদি তেওঁৰ লগত একেবাৰেই থাকিব নোৱাৰা পৰিস্থিতি হয়, তেতিয়া নিজক, আকৌ মই কৈছোঁ নহয় আগৰ মন্তব্যটোত মই কৈছোঁ যে নিজকেই সলাব লাগিব। যদি একেবাৰেই নোৱাৰি, নিজৰ ষ্টেপটো বেলেগ ধৰণে ল'ব লাগিব। তেওঁৰ পৰা আঁতৰি থাকিবলৈ হ'লেও, বা ঘৰত আছোহি বুলি কৈছা, ঘৰত থাকিলেও যদি তুমি এনেকুৱা পৰিৱেশ, হয়তো কেতিয়াবা কিছুমানৰ ঘৰত আছে যে ঘৰৰ মানুহখিনিয়ে তোমাক সামৰি কিমান দিনলৈ ল'ব, বা হয়তো কিছুমানৰ লয়, সকলোৰে আকৌ বেয়া নহয়, মই নকওঁ দেই, মই নাই দেখা। মই তোমাৰ ঘৰৰ পৰিৱেশ কেনেকুৱা নাজানো, তোমাৰ স্বামী কেনেকুৱা মই নাজানো, কি কাৰণে তেওঁ তেনেকুৱা কৰে মই একো নাজানো। কিন্তু মই এনেই মানে দুইপক্ষভাৱে মই কথাটো নিৰপেক্ষকৈ মই চাইছোঁ, মানে কথাটো ভাবি চাইছোঁ যে যদি তুমি তেওঁৰ লগত যত্ন কৰি পাৰা, সংসাৰখন জীয়াই ৰাখিব লাগিব। আৰু যদি একেবাৰেই নোৱাৰি, তেতিয়াহ'লে যুদ্ধ কৰি থাকিতো লাভ নাই, নিজে জীয়াই থাকিব লাগিব, হয় নহয়? তাৰ কাৰণে তুমি নিজক প্ৰস্তুত কৰিব লাগিব। তুমি কেতিয়াও ঢিলা হ'লে নহ'ব, কান্দি কাটি থাকিলে নহ'ব। যদি তোমাৰ কোনোবা সন্তান আছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে জীয়াই থাকিব লাগিব। আৰু যদি
সিমান পৰ্যায়ো পোৱাগৈ নাই, নতুন কোনোবা তুমি বিয়া হৈছা, মই একো গম নাপাওঁ, তেতিয়াহ'লেও তুমি নিজক ষ্ট্ৰং কৰিব লাগিব যে মোক কোনেও হিলাব নোৱাৰে। কাজিয়া কৰি থাকি লাভ নাই, মানুহৰ লগত যুঁজি লাভ নাই, কোৰ্ট কাছাৰীলৈ গৈ কোনো লাভ নাই, একো লাভ নাই। মানে সমাধানটো নিজে নিজে নিজৰ মনৰ পৰা কৰিব লাগিব যে মই এই ষ্টেপটো মই এনেকৈ লৈছোঁ, নিজৰ ইনকাম চ'ৰ্চ এটা নিজে কৰিব লাগিব, বা আছে যদিও নাজানো কৰিব লাগিব। কোনো ধৰণৰ তেনেকুৱা টেনশ্যন ল'ব নালাগিব, নিজক এনেকুৱা ধৰণে ব্যস্ত কৰি পেলাবা যাতে সেই ব্যস্ততাখিনি তোমাৰ মনটো প্ৰফুল্ল লাগি থাকিব লাগিব, কোনো তেনেকুৱা ধৰণৰ ধান্দালৈ মনটো যাব নালাগিব, তেনেকুৱা ধৰণৰ সমালোচনাত থাকিব নালাগিব। বছ তুমি নিজক ব্যস্ত কৰা, ভাল কামত ব্যস্ত কৰা, নিজৰ খৰচটো নিজে উলিয়াই থাকা, এনেকুৱাকৈ থাকা যাতে তোমাক খাতিৰ কৰিব লগা হৈ যায়। এনেকুৱা এটা সময় আহি যাব যাতে তোমাক খাতিৰ কৰিব লাগিব। নিজক সেই ষ্টেপটোলৈ নিবলৈ অলপমান কষ্ট হ'ব, কিন্তু কৰিব লাগিব। আৰু যদিহে সিমানখিনিকে কৰিব নালাগে, মাৰ ঘৰৰ পৰা তুমি আকৌ কেতিয়াবা যাব পৰা পৰিস্থিতি আছে বা ভাবিছা, তেতিয়াহ'লে নিজক দৃঢ় কৰিব লাগিব যে সংসাৰখন মই জীয়াই ৰাখিব লাগিব। কিবা এটা কাৰণে, বা মোৰ সন্তানটো আছে বা তাৰ কাৰণে তাক দেউতাকৰ পৰিচয় লাগিব, মোক স্বামী এজন লাগিব, গতিকে তুমি কিছুমান সহ্য কৰিব লাগিব, এৰা ধৰা কৰিব লাগিব। এইদৰে ভগৱানকো ভাবিব লাগিব, ৰাতিপুৱা গধূলি নিজৰ কৰ্তব্য কৰি যাব লাগিব। আৰু তাকে নহ'লে নিজক সলনি কৰিব লাগিব, নিজৰ স্থিৰতা আনিব লাগিব, মনটো ষ্ট্ৰং কৰিব লাগিব। আৰু যি পৰিৱেশত তুমি যিদৰে পাৰা, তোমাৰ পৰিৱেশটো মই দেখা নাই নহয় জানো, মইতো একো কৰি দিব নোৱাৰোঁ নহয় জানো, মই কেনেকৈ কৰি দিম কোৱাচোন। পাৰিলেতো ভালে আছিলে, মই নিজৰে বা মোৰ কি হৈ আছে মই নিজে নাজানো। একেই মাইকী মানুহ নহয়নে আমি? মই যে ভগৱানক ভাবিছোঁ, পূজা পাতল কৰা দেখিছা, মোৰ যে একো নাই সংসাৰত, সেইটো নহয়, মোৰ বহুত কিবা কিবি আছে এতিয়াও। কিন্তু তুমি যে কিমান বিশ্বাস কৰি পেলাই মোক কথাষাৰ সুধিছা, তুমি চাগে কিমান যন্ত্ৰণাত ভুগিছা। মই নিজক তোমাৰ জেগাত থৈ লৈ মই কথাকেইটা ভাবি মই তোমাক ক'বলৈ চেষ্টা কৰিছোঁ। যদি তুমি মোৰ এই ভিডিঅ'টো চোৱা তেতিয়াহ'লে গম পাবা। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, পিছলৈ মোৰ ভিডিঅ'সমূহ তেনেকৈ চাই থাকিব পাৰিবা, বা আজিৰ ভিডিঅ'টো পাবা। যদি ছাবস্ক্ৰাইব কৰা নাই, আজি মই কোৱা কথাখিনিও তুমি নাপাবা। গতিকে যদি চাইছা, যদি ছাবস্ক্ৰাইব কৰিছা, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা যে বাইদেউ মই আপোনাৰ কথাখিনি শুনিলোঁ, তেতিয়া মোৰ ভাল লাগিব। গতিকে মই এটাই জানো যে যদি আকৌ কৈছোঁ, সংসাৰখন জীয়াই ৰাখিবলৈ বিচাৰিছা যদি বহুত এৰিব লাগিব। আৰু যদি একেবাৰেই নোৱাৰি, নিজৰ শৰীৰটো, নিজৰ মনটো, নিজৰ মানে গোটেইখিনি একেবাৰে নোৱাৰিলে তুমিতো জীয়াই থাকিব লাগিব, তেতিয়া তুমি নিজৰ সিদ্ধান্ত নিজে ল'ব লাগিব, নিজক ষ্ট্ৰং কৰিব লাগিব, নিজে এনেকুৱা ধৰণে নিজক ব্যস্ত কৰি ৰাখা যাতে কোনো মূৰ তোৱাব নোৱাৰে। এনেকুৱা কিছুমান পদ্ধতি আছে। এতিয়া আজি ইনকাম চ'ৰ্চটো মই কৈছোঁৱে, আগতেও কৈ আহিছোঁ যে কিছুমানে লোকৰ ঘৰত কাম কৰি পেলাই দুপইচা উলিয়াইছে, কিছুমানে টিউশ্যন কৰি উলিয়াইছে, কিছুমানে চিলাই কৰি উলিয়াইছে, কিছুমানে কোম্পানী এটাত সোমাই পেলাই উলিয়াইছে, বহুত কিবা কিবি কৰিছে নহয়নে, জেগা লৈ, কিছুমানে হাঁহ পাৰ ছাগলী কুকুৰা সেইবিলাক পুহি উলিয়াইছে। তোমাৰ ঘৰখনত, তোমাৰ পৰিৱেশত তোমাৰ কোনটো বস্তু খাপ খাব, তুমি কোনটো কৰিলে তোমাৰ মান সন্মান থাকিব, মানুহে যাতে বেয়াকৈ ক'ব নোৱাৰে, তুমি দুপইচা ইনকামো কৰিব লাগিব, তুমি মান সন্মানো ৰাখিব লাগিব, আৰু তুমি জীয়াই থাকিবও লাগিব নিজক ষ্ট্ৰং কৰি, হয়নে নহয়? গতিকে সেই হিচাপত তোমাৰ পৰিৱেশটো তুমিহে জানিবা। সেই হিচাপত তুমি নিজক ষ্ট্ৰং কৰা। সেই মানুহক তুমি দেখুৱাই দিব লাগিব যে মই আজি ষ্ট্ৰং হৈ গ'লোঁ, মোক তহঁতৰ কোনো প্ৰয়োজন নাই। কিন্তু সেই মানুহে চাবা তোমাক যদি তোমাৰ ওচৰত এটা সময়ত আহি পৰিব, সেই বস্তুটো তুমি দেখুৱাব লাগিব। গতিকে মোৰ জ্ঞানৰ ফালৰ পৰা, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আজি মই তোমাক সিমানখিনিকে ক'লোঁ। যদি তুমি ছাবস্ক্ৰাইব কৰিছা, মোৰ ভিডিঅ'টো পাবা আৰু তুমি চাবা, চাই পেলাই মোক প্লিজ কমেণ্ট কৰি জনাবা মোৰ কথাকেইটা তুমি কেনেকুৱা পালা, নহয়নে? গতিকে আজিলৈ মোৰ ক'ব লগা ইমানখিনি আছিলে। ভগৱানক কিন্তু প্ৰতি মুহূৰ্তত ভাবিব লাগিব, সেইটো তোমাৰ বেলেগ এটা শক্তি। ভগৱানক ভবাটো এটা বেলেগ শক্তি, সেইটো যে তোমাক ডাইৰেক্ট একো কৰি দিব নোৱাৰে ভগৱানে, কিন্তু তোমাৰ বেলেগ এটা শক্তি, সেইটো শক্তিহে, তোমাক কৰি দিবতো একো নোৱাৰে নহয় জানো। গতিকে সিমানখিনি আছিলে মোৰ আজি ভিডিঅ'টো। গতিকে মোৰ কথাকেইটা শুনি কেনেকুৱা লাগে প্লিজ সকলোৱে জনাব। আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।